ডিঙৰ কটহগুৰি দিবানৈশ প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতা নগাঁও জিলাৰ ডিঙৰ বৃহত্তৰ টুকটুকিৰ কটহগুৰিত তিনিদিনীয়া কাৰ্যসূচীৰে দিবানৈশ প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। জানিব পৰা মতে কটহগুৰি যুৱ সংঘৰ সৌজন্যত আৰু KPL 2004 ছিজন 2 পৰিচালনা সমিতিৰ উদ্যোগত কটহগুৰি মহাবিদ্যালয় খেলপথাৰত অহা 15, 16 আৰু 17 ডিচেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে দিবানৈশ প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বিজয়ী দলক 1 লাখ নগদ ধনৰ সৈতে ট্ৰফি আৰু দ্বিতীয় দলক 50,000 নগদ ধন আৰু ট্ৰফিৰে পুৰস্কৃত কৰা হ'ব। ইয়াৰ উপৰিও খেলৰ লগতে দৰ্শকে আমন্ত্ৰিত আৰু স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰিব পাৰিব। উল্লেখ্য যে এইখন খেলত বহিৰাষ্ট্ৰ ভূটানৰ ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে জানিব দিয়ে। বৃহত্তৰ অঞ্চলটোৰ সকলো ক্ৰিকেট প্ৰেমী ৰাইজক খেল উপভোগ কৰিবলৈ খেল পৰিচালনা সমিতিৰ সভাপতি ফাইজ উদ্দিন আহমেদ আৰু সম্পাদক মতিউৰ ৰহমান ওৰফে বাবলুৱে আহ্বান জনায়। টুকটুকিৰ পৰা আনাৰুল হকৰ ৰিপৰ্ট, টাইমছ অসম 24। হয়, যোৱা বছৰৰ দৰে এই বছৰো আমাৰ কটহগুৰি মহাবিদ্যালয় খেলপথাৰত কটহগুৰি যুৱ সংঘৰ সৌজন্যত আৰু এই অঞ্চলৰ এচাম উচ্চ শিক্ষিত মানুহৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অৰ্থাৎ অহা 15, 16, 17 ডিচেম্বৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ ক্ৰিকেট টুৰ্ণামেণ্ট অৰ্থাৎ নৈশ ক্ৰিকেট অৰ্থাৎ KPL ছিজন 2 আমি আয়োজন কৰিছোঁ। উক্ত খেলখন আমাৰ অলপ উন্নত মানদণ্ডৰ দৰে হ'ব, বেলেগ খেলতকৈ অলপ পৃথক হ'ব। ইতিমধ্যে আমাৰ অসমৰ তথা অসমৰ বাহিৰৰ ইয়াত দলে অংশগ্ৰহণ কৰিব। আমি ক্ৰিকেট প্ৰেমী ৰাইজক এটা কথাই আহ্বান জনাইছোঁ, আপোনালোকে আহক, আহি পেলাই আমাৰ খেলখন উপভোগ কৰক। যি সময়ত আমাৰ যুৱ সমাজখন এটা বেলেগ ফালে গতি কৰিছে, সেই বেলেগ ফালৰ পৰা গতি কৰে আমি ইউটাৰ্ণ ল'বলৈ এটা চেষ্টা কৰি আছোঁ। আমাৰ এয়াই হৈছে আমাৰ মেইন উদ্দেশ্য। যিটো সময়ত যুৱ সমাজে বেলেগ কাম, আজিকালি মোবাইল লৈ ব্যস্ততা হৈ পৰিছে, আপোনাৰ বেলেগ কোনোবাই ড্ৰাগছৰ লগত লিপ্ত হৈ পৰিছে, সেইবিলাকৰ পৰা পৃথক কৰিব আনিবৰ কাৰণে আমাৰ এই প্ৰয়াস আৰু চেষ্টা আমাৰ কটহগুৰি যুৱ সংঘই মেইন উদ্দেশ্য। আমি আশা কৰিম আপোনালোকে আমাৰ খেলখন উপভোগ কৰিব আৰু আমাৰ খেলৰ লগত ইয়াত সাংস্কৃতিকমূলক কিছুমান বস্তু জড়িত থাকিব আৰু আমাৰ খেলত অসমৰ তথা অসমৰ বাহিৰৰ টীমো আমাৰ অংশগ্ৰহণ কৰিব। অলপ আগতে আপোনালোকে এটা ভাল খবৰ দিব বিচাৰিছোঁ, মোৰ লগত অসমৰ বাহিৰৰ টীম এটা যোগাযোগ হৈছে আৰু তেখেতৰ লগত আমাৰ এগ্ৰিমেণ্ট সম্পৰ্কে আলোচনা হৈছে। খুব সম্ভৱ তেখেতৰ লগত আমাৰ এগ্ৰিমেণ্ট সম্পূৰ্ণ হ'ব। টীম হ'ল ভূটানৰ টীম। আমাৰ ইতিমধ্যে যোগাযোগ প্ৰায় সম্পূৰ্ণ হৈছে। আপোনালোকে আহিব আৰু আমাৰ খেলখন উপভোগ কৰিব, সকলোলৈ মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ খেলৰ প্ৰাইজমানি আছে, আমাৰ প্ৰথম পুৰস্কাৰ 1 লাখ টকা আছে আৰু লগতে ট্ৰফি আছে আৰু দ্বিতীয় পুৰস্কাৰ আমি 50,000 টকা ৰাখিছোঁ আৰু ট্ৰফি আছে। তাৰ লগতে আমাৰ প্ৰতিখন খেলত আমাৰ মেন অফ দ্য মেচ থাকিব আৰু ফাইনেলৰ দিনা মেন অফ দ্য চিৰিজো থাকিব। সমাজক এই খেল ধেমালিৰ প্ৰতি আকৰ্ষিত কৰাৰ এটা মহান উদ্দেশ্য লৈ আমি কটহগুৰি যুৱ সংঘই 15, 16 আৰু 17 ডিচেম্বৰ তিনিদিনীয়া কাৰ্যসূচীৰে নৈশ ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ আৰু এই টুৰ্ণামেণ্টটো অন্যতকৈ অলপ পৃথক হ'ব। আমাৰ এটা মহান উদ্দেশ্য হৈছে যুৱ সমাজক খেল ধেমালিৰ প্ৰতি আকৰ্ষিত কৰা আৰু তাৰ বাবেই অসমৰ বিভিন্ন জিলাৰ পৰা ভাল ভাল খেলুৱৈ আহি ইয়াত খেল প্ৰদৰ্শন কৰিব। ইয়াৰ উপৰিও আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলো আহিব, তেওঁলোকৰ দ্বাৰা খেল পৰিৱেশন হ'ব আৰু তিনিদিনীয়া কাৰ্যসূচীৰ বৰ্ণাঢ্য কাৰ্যসূচী থাকিব। বিভিন্ন ধৰণৰ আমাৰ প্ৰতিনিধি থাকিব, ৰাজনৈতিক নেতাসকল থাকিব আৰু সমাজৰ জ্যেষ্ঠ ব্যক্তিসকলো উপস্থিত থাকিব আৰু এই তিনিদিনীয়া কাৰ্যসূচীটো আমাৰ খেলৰ কাৰ্যসূচীটো সফল কৰিবলৈ মই এই অঞ্চলৰ সকলো ৰাইজক খেলটো উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।